হেল্ল' বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। এই ভিডিঅ'ত মই একো কথা নকওঁ, কাৰণ ভিডিঅ'ৰ লেন্থটো মই দীঘল কৰিব নিবিচাৰোঁ। চ' চিধা কথা ক'ম যে এই ভিডিঅ'ত মই গুৱাহাটীৰ 3টা মেজৰ প্ৰব্লেম উইথ চলিউশ্যন আহিছোঁ, উইথ ডিটেইল ৰিচাৰ্চ কৰিছোঁ। তাৰপিছত মই পূৰা চলিউশ্যন লৈ আহিছোঁ। যিমান পাৰোঁ ভিডিঅ'টো শ্বৰ্ট কৰিম আৰু যিখিনি কথা ক'ব লগা আছে পইণ্ট বাই পইণ্ট ক'ম। তো মই 3টা পাৰ্টত ভিডিঅ'টো বনাম, ঠিক আছে? আৰু 3টা পাৰ্টত 3টা প্ৰব্লেম আৰু তাৰ চলিউশ্যন মই ক'ম। চ' বিনা দেৰি কৰি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। গুৱাহাটীত উন্নয়ন বহুত হৈ আছে, কিন্তু উন্নয়নৰ ফলত ডাষ্ট পলিউশ্যন বহুত বেছিকৈ হৈছে। আৰু এই ডাষ্ট পলিউশ্যনৰ এটা চলিউশ্যন মই দিব গৈ আছোঁ। সেই চলিউশ্যনটো হ'ল যে চৰকাৰে কেলছিয়াম ক্ল'ৰাইড বা মেগনেছিয়াম ক্ল'ৰাইডৰ চলিউশ্যন বনায়। সেইটো গোটেই গুৱাহাটীত যোনখিনি জেগাত বেছিকৈ ধূলি আছে বা পলিউটেণ্ট আছে সেইখিনি জেগাত স্প্ৰে' কৰি দিব পাৰে। অকল পানী স্প্ৰে' কৰাতকৈ 10 to 20x বেছি বেটাৰ ৰিজাল্ট পাব, কাৰণ যিখিনি চল্ট আছে লাইক কেলছিয়াম ক্ল'ৰাইড বা মেগনেছিয়াম ক্ল'ৰাইড, এইখিনি চল্টৰ বায়ুমণ্ডলৰ পৰা আৰ্দ্ৰতাখিনি কেপচাৰ কৰি ৰখাৰ এটা কেপাচিটি থাকে, ঠিক আছে? তো এইখিনি কি কৰে, বহুত লং টাইমৰ কাৰণে বায়ুমণ্ডলৰ পৰা আৰ্দ্ৰতাখিনি শোষণ কৰি লয় আৰু এইখিনিক মানে ছাৰ্ফেচখিনিক ভিজা কৰি থৈ দিয়ে। তো যাৰ কাৰণে পলিউটেণ্টখিনি মাটিত বা ছাৰ্ফেচত থাকি যায়, ধৰি ৰাখিব পাৰে, যাৰ কাৰণে পলিউশ্যন বহুতখিনি কমি যাব। গুৱাহাটীৰ কৃত্ৰিম বানপানী একদম নাইকিয়া কৰিব পৰা এটা চলিউশ্যন দি আছোঁ। সেইটো হ'ল যিখিনি অঞ্চলত বেছিকৈ বানপানী হয়, মানে কৃত্ৰিম বানপানী হয়, যেনেকৈ জু ৰোড বা লাচিত নগৰ, এই জেগাখিনিত কিছুমান এক্সট্ৰাকৈ মানে যিখিনি আমাৰ চেনেল আছে, পানী বৈ যোৱা যিখিনি নলা আছে, সেইখিনিৰ বাহিৰে এটা এক্সটাৰ্নেল ইণ্ডিপেণ্ডেণ্ট চেনেল বনাব লাগে, যিখিনিৰ মাজেৰে অনলি পাইপ থাকিব কিছুমান, জাষ্ট চিম্পল কিছুমান পাইপ ছেট কৰিব লাগে সেইখিনি জেগাত য'ত বেছিকৈ কৃত্ৰিম বানপানী হয়। তো সেইখিনি জেগাৰ পৰা চিম্পল পাইপ বহাই দিব, যিখিনি পাইপৰ মাজেৰে পানীখিনি কালেক্ট কৰি যেতিয়া পানীৰ লেভেলটো আপাৰ হৈ থাকে, বৰষুণ দিয়ে, তেতিয়া পানীখিনি কেপচাৰ কৰি ব্ৰহ্মপুত্ৰত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিব। দ্যাটছ ইট, চিম্পল চলিউশ্যন একদম। কেতিয়াবা যদি গুৱাহাটীত যাওঁ, এইটো প্ৰব্লেম ফেচ কৰোঁ মই সদায়, যে গুৱাহাটীৰ যিখিনি নলা আছে বা ড্ৰেইন আছে সেইখিনি বহুত লেতেৰা হয়, আৰু যিখিনি মানে ফুটপাথৰ তলত যিখিনি ড্ৰেইন আছে কেতিয়াবা সেইবোৰ চাফা কৰি থাকে মানুহে, আৰু সেইখিনি চাফা কৰিব গৈ ৰাস্তাখিনিক আকৌ বেছি লেতেৰা কৰি দিয়ে, যিটো বহুত বেয়া দেখি। আৰু কেতিয়াবা যদি ভৰলু নদীখন কোনোবাই চায়, আমি চাওঁ, তেতিয়া ইমান লেতেৰা হৈ আছে ভৰলু নদীখন। এটা সময়ত এই নদীত ডক্টৰ ভূপেন হাজৰিকাই নিজৰ মামাৰ ঘৰত ফুৰিব আহি সাঁতুৰিছিল, আৰু এই ভৰলু নদীখন মানে এটা সময়ত মানুহে সাঁতুৰিব পৰা আছিল, মানে ইমান নৰ্মেল নদী আছিল, আৰু এতিয়া কি অৱস্থা হৈ আছে। চ' ইয়াৰ এটা চলিউশ্যন আছে। চলিউশ্যনটো হ'ল যে যিখিনি নলা আছে, ড্ৰেইনৰ মাজেৰে অনলি লিকুইড চিৱেজ পাৰ হৈ যাব লাগে, তাতে এই ধৰণৰ ষ্টাকি মেটেৰিয়েল থাকিব নালাগে, ঠিক আছে? ড্ৰেইনেজ থাকিব নালাগে। তো এইখিনি প্ৰথমত ক্লিন কৰিব লাগিব। ক্লিন কৰাৰ কাৰণে চৰকাৰে কি কৰিব পাৰে, কিছুমান জায়েণ্ট ভেকিউম ক্লিনাৰ আনিব পাৰে। জায়েণ্ট ভেকিউম ক্লিনাৰ ইন দ্য চাইজ অফ ট্ৰাকৰ চাইজৰ কিছুমান ভেকিউম ক্লিনাৰ আনি এই ড্ৰেইনবোৰ প্ৰথমত একদম চাফা কৰি দিব পাৰে, একদম অপাৰেশ্যন চলায়। তাৰপিছত এনচিয়'ৰ কৰাৰ কাৰণে যাতে মানুহে সেইখিনিৰ মাজেৰে অনলি লিকুইড ৱেষ্ট মেটেৰিয়েলখিনিহে যাব দিয়ে, কাৰণ মানুহৰ ঘৰৰ পৰা হোষ্টেল, হস্পিটেল এইবোৰৰ পৰা আহি লাষ্টত সেই নলাবোৰৰ মাজেৰে সেই পানীখিনি বা চিৱেজখিনি পাৰ হৈ যায়। তো মানুহখিনিয়েও এনচিয়'ৰ কৰিব লাগিব যাতে সেইখিনিৰ মাজেৰে কোনো ধৰণৰ বেলেগ চলিড টাইপৰ বস্তু যেনেকৈ প্লাষ্টিক এক্সেট্ৰা এইবোৰ যাতে পাৰ কৰি নিদিয়ে। তাৰ কাৰণে মানুহখিনি সচেতন হ'ব লাগিব প্ৰথমত। তো সেইখিনি সচেতন কৰাৰ কাৰণে চৰকাৰে কিছুমান এডভাৰটাইজমেণ্ট কৰিব পাৰে, আৰু কিছুমান SOP বনাব পাৰে। তাৰপিছত যেতিয়া এইটো এনচিয়'ৰ হৈ গ'ল যে নলাখিনিৰ মাজেৰে অনলি লিকুইড মানে পিয়ৰ নহয়, মানে লিকুইড চিৱেজ পাৰ হৈ আছে, তেতিয়া কি কৰিব পাৰে চৰকাৰে, তেতিয়া সেই লিকুইড চিৱেজখিনিক STP বুলি এটা প্ৰচেছ আছে, যিটো প্ৰচেছ হয়তো গভৰ্ণমেণ্টে প্লেনিং কৰি আছে ষ্টাৰ্ট কৰাৰ কাৰণে অসমত, মানে গুৱাহাটীত। সেই STP পদ্ধতিৰে পানীখিনি পিউৰিফাই কৰি তাৰপিছত ভৰলুত পেলাব লাগে বা ব্ৰহ্মপুত্ৰত ডাইৰেক্টলি পেলাব লাগে। তেতিয়াহ'লে কি হ'ব, ভৰলু নদীখনক বেলেগকৈ আমি হাতেৰে গৈ চাফা কৰাৰ কোনো প্ৰয়োজন নাই। নেচাৰে অট'মেটিক 1 বা 2 বছৰৰ ভিতৰত ভৰলুক একদম চাফা কৰি দিব। আমি এনচিয়'ৰ কৰিব লাগে যে আমি নতুনকৈ তাক পলিউট কৰা নাই, নতুনকৈ পলিউশ্যন ক্ৰিয়েট কৰা নাই, তেতিয়াহ'লে ভৰলু অট'মেটিক ক্লিন হৈ যাব। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, যে এই STP পদ্ধতি যিটো চৰকাৰে হয়তো প্লেন কৰি আছে, সেই পদ্ধতিৰে নলাৰ যিখিনি চিৱেজ আছে সেইখিনি 100% নহয়, মানে এটলিষ্ট পিয়ৰ কৰি নদীত পেলাব লাগিব। আৰু নলাখিনি প্ৰথমত চাফ কৰাৰ কাৰণে চৰকাৰে ভেকিউম ক্লিনিং মেথড ইউজ কৰিব পাৰে, আৰু এইটো পাব্লিক এনচিয়'ৰ কৰিব লাগিব যাতে সেই নলাখিনিৰ মাজেৰে কোনো ধৰণৰ চলিড মানে ৱেষ্ট মেটেৰিয়েল পাৰ হৈ নাযায়। আৰু সেই চলিড ৱেষ্ট মেটেৰিয়েল মানে যিখিনি আমাৰ ডাষ্টবিন মেটেৰিয়েল থাকে, ৱেষ্টেজ থাকে, সেইখিনিও যাতে পাব্লিকে দুটা বেলেগ মেথডত কালেক্ট কৰে, সেইটো এনচিয়'ৰ কৰাটো উচিত, যে ড্ৰাই ৱেষ্ট আৰু
ৱেষ্ট এইটো বেলেগ বেলেগ ধৰণে প্ৰিজাৰ্ভ কৰিব লাগে আৰু তাৰপিছত সেইটো GMCক গতাই দিব লাগে। তো তেতিয়াহ'লে GMCয়ে কি কৰিব পাৰিব, যিখিনি ড্ৰাই কাচৰা আছে সেইখিনি যেনেকৈ প্লাষ্টিক বা বেলেগ বেলেগ মেটেল কিবা কিবি আছে, সেইবিলাক বস্তু ৰিচাইকেলৰ কাৰণে বেলেগত মানে কোম্পানীক বিক্ৰী কৰি দিব পাৰিব চৰকাৰে। আৰু যিখিনি ভিজা মেটেৰিয়েল আছে, যেনেকৈ ভাত হ'ব পাৰে বা কিবা খাদ্যবস্তু হ'ব পাৰে, ফলৰ বাকলি, চব্জিৰ বাকলি, এইবিলাক, তো এইখিনি বস্তু সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব চৰকাৰে ক'ৰবাত লৈ গৈ। তো এইটো ইউজ কৰিব পৰা যাব পাৰিব মানে ৱেষ্টখিনিক, ঠিক আছে, বা ৰিচাইকেল হ'ব বা কিবা এটা হ'ব। তো সেইখিনি কালেকশ্যন ভালদৰে কৰিব লাগে GMCয়ে। কাচৰা কালেকশ্যনবোৰ বহুত ধুনীয়াকৈ কৰিব লাগে, মানে মানুহৰ ঘৰৰ পৰাও আৰু ঘৰৰ বাহিৰৰ ৰাস্তা ঘাট এইখিনিৰ পৰাও কাচৰা কালেকশ্যন ভালদৰে কৰিব লাগে, ৱেষ্ট কালেকশ্যনখিনি। বাছ দ্যাটছ চিম্পল। ভালদৰে কচৰা মানে ৱেষ্টবোৰ কালেক্ট কৰা, আৰু যিখিনি ড্ৰেইনেজ আছে ড্ৰেইনখিনি ক্লিন কৰিব লাগে ভেকিউম মেথডেৰে, আৰু STP পদ্ধতি ষ্টাৰ্ট কৰি দিব লাগে। তাৰপিছত গোটেইখিনি ক্লিন হৈ যাব গুৱাহাটীত। এটা বোনাছ কথা ক'ব বিচাৰিছোঁ লাষ্টত, যে যিখিনি কিছুমান অঞ্চল আছে মানে যেনেকৈ পল্টন বজাৰ, ফেঞ্চি বজাৰ, এইখিনি জেগা কি হ'ব মানে বহুত লেতেৰা হৈ থাকে মানে এনেও, ঠিক আছে। তো সেইখিনি জেগাত কি কৰিব পাৰে চৰকাৰে, যদি নিজে মানুহ বিচাৰি নাপায়, এটলিষ্ট কটন কলেজ বা বি বৰুৱা কলেজ, যিখিনি কলেজ আছে এই কলেজৰ ষ্টুডেণ্টকেইটাক যদি অলপ মটিভেট কৰে, সিহঁতক লৈ গৈ আৰু কিছুমান মানুহ নিজৰ কৰ্মচাৰী লৈ গৈ সেইখিনি জেগা বহুত চাফা কৰিব পাৰে। একদম মানে মিছন টাইপৰ, স্বচ্ছ ভাৰত অভিযানৰ নিচিনা, মানে পূৰা একদম এম্বিশ্যন লৈ গৈ অপাৰেশ্যন কৰিব লাগে আৰু গোটেইখিনি চাফা কৰি দিব পাৰে চৰকাৰে যদি বিচাৰে, বা মানুহো কৰিব পাৰে, কিছুমান NGO আছে কৰিব পাৰে। তো সেইখিনি চাফা কৰি দিব পাৰে চৰকাৰে। আৰু এটা বোনাছ কাম কৰিব পাৰে কি, যে গুৱাহাটীত যিখিনি জেগাত মানে ক'ৰবাত যদি অলপমান এমুঠি মাটিও পায় ন, সেইখিনি জেগাত প্লান্টেশ্যন কৰিব লাগে। প্লান্টেশ্যন কৰিলে সেইটোৱে এটমস্ফিয়াৰক পিউৰিফাইও কৰিব, আৰু টুৰিষ্ট এট্ৰেকশ্যনো বঢ়াব জেগাখিনিৰ, আৰু যিখিনি মানে আগলিনেছ আছে না, সেইখিনিক ঢাকি থ'ব পাৰিব ধুনীয়াকৈ। চ' মানে এক তীৰছে বহুত চাৰা নিচানা। তো সেইটো এটা বোনাছ কথা ক'ব লগা আছিল লাষ্টত। আৰু মই বিচাৰিম যাতে মানে এইখিনি যদি ইমপ্লিমেণ্ট হয় বহুত ভাল হ'ব আৰু গুৱাহাটীৰ কাৰণে। আৰু যিটো মেইন মানে বেনিফিট, সেইটো হ'ব যে টুৰিষ্ট এট্ৰেকশ্যন হ'লে বহুত ভাল এইটো অসমৰ কাৰণে, আৰু গুৱাহাটীৰ কাৰণে নহয় অকল, গোটেই অসমৰ কাৰণে বহুত বেছি ভাল যদি টুৰিষ্টক ভালদৰে এট্ৰেক্ট কৰিব পাৰে আমাৰ অসমে, মানে দ্যাটছ ইট।